দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এজন যুৱকৰ পদযাত্ৰা। প্ৰকৃতি বন্ধু উপাধিৰে বিভূষিত চিপাঝাৰৰ ফেৰুৱাৰ যুৱক গৌৰী শংকৰ কলিতাই দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত প্ৰকৃতি সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ বাবে পদযাত্ৰা আৰম্ভ কৰে। প্ৰকৃতি বন্ধু গৌৰী শংকৰ কলিতাই মংগলদৈ বন সংমণ্ডলৰ অধীনস্থ বৈৰাগীঝাৰ স্থিত কাৰ্যালয়ৰ পৰা ৰাতিপুৱা মংগলদৈ অভিমুখে পদযাত্ৰা আৰম্ভ কৰে। ইয়াৰ পিছতেই তেওঁ পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ সাতকুৰি শ্বহীদ কৃষকৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনায় আৰু বৃক্ষৰোপণ কৰে। নলবাৰী সামাজিক বনানীকৰণ সংমণ্ডলৰ অধীনত কুৰুৱা সামাজিক বনানীকৰণ আৰু মংগলদৈ সংমণ্ডলৰ সৌজন্যত প্ৰকৃতি বন্ধু গৌৰী শংকৰ কলিতাই এই সেউজ সজাগতা পদযাত্ৰা আৰম্ভ কৰে। ইয়াৰ পূৰ্বে প্ৰকৃতি বন্ধু খ্যাত গৌৰী শংকৰে দৰঙৰ পৰা দেশৰ ৰাজধানী দিল্লীলৈ আৰু সমগ্ৰ অসম প্ৰকৃতি সুৰক্ষাৰ বাবে পদব্ৰজে ভ্ৰমণ কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিক আছাম। হয়, নমস্কাৰ। মই আজি ৰাতিপুৱা 6 বজাত এই যাত্ৰা আৰম্ভ কৰা হৈছে। আমাৰ নলবাৰীৰ সামাজিক বনানীকৰণ অধীনত কুৰুৱা আঞ্চলিক বনাঞ্চলৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হৈছে বৈৰাগীঝাৰ। আৰু এই যাত্ৰাত আমি প্ৰকৃতিৰ প্ৰতি যে আমি সেৱা কৰিব লাগে, এই সেৱা আমি কৰাৰ উদ্দেশ্যে মই সজাগতা সৃষ্টি কৰিবৰ কাৰণে এই যাত্ৰা কৰা হৈছে। ইয়াৰ উদ্দেশ্য এটাই যে গড় আমাৰ অসমৰ ৰাষ্ট্ৰীয় আৰু জাতীয় সম্পদ। গড়ক লৈ আমি বহুত গৌৰৱবোধ কৰোঁ। বিশ্ববাসীয়ে আমাৰ গড়ৰ কাৰণে আমাৰ অসমলৈ বিভিন্ন জিলা হওক, বিভিন্ন ৰাজ্য হওক, বিভিন্ন ৰাষ্ট্ৰৰ পৰা আমাৰ অসমলৈ কাজিৰঙালৈ মানুহ ব্যক্তি আহে। গতিকে তেওঁলোকে যাতে আমাৰ এই অসমখন, আমাৰ এই গড়ক যাতে সদায় সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি থাকে, তাৰ বাবে আহ্বান জনাইছোঁ। আৰু লগতে গড়ৰ দ্বাৰা যাতে আমি আমাৰ অসমখনক বিশ্বত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰে প্ৰচেষ্টা হাতত লোৱা হৈছে। হয়, নিশ্চয়। মই ইতিমধ্যে দিল্লীলৈকে পদযাত্ৰা কৰিছোঁ আৰু গোটেই সমগ্ৰ অসম ৩৫টা জিলা পদযাত্ৰা কৰিছোঁ। এই যাত্ৰাত ৩৫খন জিলা ঘূৰিছোঁ আৰু লগতে দিল্লীলৈকে যাওঁতে প্ৰায় ৪-৫খন ৰাজ্য মই ভ্ৰমণ কৰিছোঁ খোজকাঢ়ি। এটাই বাৰ্তা আছিলে, প্ৰকৃতি সংৰক্ষণ, ৰক্তদান আৰু লগতে গড় হত্যা ৰোধ আমাৰ অসমত হ'ব লাগে। গতিকে আৰু গড়ৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে ভাৰত চৰকাৰে। কাজিৰঙাখনত গড় আছে, আমাৰ ওৰাঙতো ইতিমধ্যে গড়ৰ প্ৰভেদ পোৱা যায়। এটা সময়ত একালত দৰঙতো গড় আছিলে বুলি সম্ভেদ পোৱা যায় বন বিভাগৰ সূত্ৰে পূৰ্বৰ এক হিচাপৰ দ্বাৰা। গতিকে আমাৰ যাতে এই গড় বিলুপ্ত হ'ব নালাগে, চিৰদিন আমি সিহঁতক ৰক্ষণাবেক্ষণ দি আমাৰ সিহঁতৰ বংশ বৃদ্ধিত আমি সহযোগ কৰিব পাৰোঁ। মানৱ সম্পদে যাতে সিহঁতক এটা আমাৰ প্ৰাকৃতিক সম্পদক ৰক্ষা কৰিব পাৰোঁ, সেয়ে প্ৰচেষ্টা। আজি কি উদ্দেশ্য লৈ আপুনি আহিছে? আজিৰ উদ্দেশ্য এটাই যে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস 15 আগষ্টৰ দিনত স্বাধীন হৈছিলে, কিন্তু আচলতে 14 আগষ্টৰ দিনটো অতি দুখজনক দিন আছিলে। সেই সময়ত যিহেতু 1947 চনৰ 15 আগষ্টত স্বাধীন হৈছিল, কিন্তু 14 আগষ্টৰ দিনটোতে যিখিনি দুখময় কাহিনী আমাৰ, সেই দুখময় কাহিনীখিনি হৈছিলে। সেই শ্বহীদসকলক যাতে আমি উচিত সন্মান আৰু উচিত এক মৰ্যাদাৰে আমি তেওঁলোকৰ স্মৃতিত গছপুলি লগাই তেওঁলোকৰ জীৱনৰ একতা স্মৃতি ধৰি ৰাখিব পাৰোঁ, তাৰে প্ৰচেষ্টা লগা হৈছে দৰং জিলাৰ পৰা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।